ওৰা তোমাক বিয়াত ধুনীয়া দেখা হৈছে ঐ আৰম্ভ কৰিছো প্ৰথম কে টেকা লৈছে 110 টকা লৈছে তিনিখনত 110 টকা লৈছি কি কাৱৈটো তোমালে কিবা কই আমি যেনেকে দোকানত গৈ বিচাৰো দাদা চানা 10 টকা দিয়ক এই দোকানত গৈ দাদা যাওক 10 টকা দিয়ক হ'ব গাইছ যদি মোৰ ভাগ্যত মাছ বজেই এটা খাব পাৰব আৰু যদি নবজেই ফফু ফুৱালাই থওঁ আমাৰ পথাৰখনে এটাই ভাল জোক নাই ইয়াত বম জোক আছে আমাৰ তিনটা আমাৰ জোককেইডাল বেলেগ কথা যি নহওক আজিৰ ভিডিঅ'টো অকণমান বিশেষ ক'ত লগাও কি লগাও সেইটো পিছত গম পাব একচুৱেলি মই মাজুলী আহিছিলোঁ এটা বিশেষ কামত আৰু মাজুলীৰ পৰা ডিব্ৰুগড় যাব লাগে ইমাৰ্জেঞ্চি আৰু সেইটো সময়তে মই মাজুলীত ৰৈ আছিলোঁ গাড়ীৰ কাৰণে গাড়ী অকণমান অসুবিধা আছিল যিখন আহিছিল ফুল আহিছিল সেই সময়তে এখন মহিন্দ্ৰা পিক আপ আপোনাৰ এখন বলেৰো পিক আপ বাহন এখন আহিল আৰু আহি থাকোঁতে মই ছিগনেল দিলোঁ আহি ৰৈ দিলে আৰু এইখন হৈছে বাহনখন মই আপোনাক বাৰু দেখুৱাইছোঁ এইখনেই বাহনখন বুলি ধৰি লওক আৰু এওঁ ধুনীয়াকৈ ৰৈ দিলে আৰু এওঁ মোক লৈ আহিছে এটা ধুনীয়া ৰাস্তাৰে যিটো ৰাস্তা আপোনাৰ মাজুলীৰ পৰা নয়া বজাৰ হৈ একদম বগীবিল দলঙৰ ঢকুৱাখানাৰ পৰা মাতমৰা অঁ আচ্ছা আমি এনেকৈ গৈ একদম বগীবিল দলং উঠে আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ আমি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সেইটো ৰাস্তা এনেকৈ আহি আছোঁ আৰু ককায়ে ধুনীয়া একদম লৈ আহিছে আমি ফিল্ড লৈ আহি আছোঁ আৰু মজাকৈ এইফালে জিঅ' বেগ দি একদম ৰাস্তাটো বান্ধি দিছে সেইজন গৈ ব্ৰহ্মপুত্ৰ পালে নহয় মই এইটো কি সাঁতুৰি যাব নেকি এতিয়া নাই এতিয়া মই মানে লগত মানে দুজন হ'লে মানে মই হেৰি কৰিব পাৰিম অকলে অলপ বেলেগ আৰু তিনিজন লাগিব মোক তো মজা লাগিছে প্ৰথম কথা এওক মই আগে পিছে কেতিয়াও লগ পোৱা নাছিলোঁ আজি প্ৰথম লগ পাইছোঁ চিলাপথাৰত ঘৰ দুষ্টি বনি গ'ল তেওঁকো মই প্ৰথম লগ পাইছোঁ এওঁ এখন দিয়াই লৈ আহিছে আৰু ধুনীয়াকৈ আমি 4জন এতিয়া একদম টিপটপ গৈ আছোঁ তেওঁলোক দুজন এখন গাড়ীত আহিছিলে আৰু এওঁ ছিংগুল আহিছিল কাৰণে মোৰ লাগ ভাল তেওঁৰ লগত মই দিয়াখনত বহিবলৈ সুযোগ পালোঁ এটা একদম প্ৰথম চিনাকি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চবে কৰি দিব দেই এওঁলোক গোটেইকেইজনৰ ঘৰ চিলাপথাৰ আৰু মোৰ ঘৰ গুৱাহাটী গতিকে এনেকৈ কেনেকৈ লগ হৈ চাওকচোন আচৰিত কথা ক'ব গ'লে ভগৱানে চবক দিছে মানে লগ ধৰিবলৈ আৰু ধৰিবি তেনেকৈ মই হাত দাঙিলোঁ গাড়ী ৰ'ল গাড়ীত উঠি আহি এতিয়া গৈ আছোঁ তেওঁলোকেও মোক চিনি নাপায় ময়ো তেওঁলোকক চিনি নাপাওঁ কিন্তু এনেকৈ সম্পৰ্ক গঢ়ি উঠিছে প্ৰথম চিনাকি আজি প্ৰথম চিনাকি বাৰিষাৰ পথাৰৰ গাঁৱৰ আমেজ লওঁ বুলি ভাবিছোঁ বৰ্তমান আছোঁ ডিব্ৰুগড় লেঙেৰীত আছোঁ এই ৰাজীৱ দেউৰীৰ ঘৰত জীৱনৰ ৰং লালা আমি লালাৰ ঘৰত আছোঁ লালাৰ ঘৰৰ সন্মুখতে ঢেকুৰা কুকুৰ কি ভাই তই বহি দিলি দেখোন দে মাছ পালি ভাই ভাত খাবা আহিবি ধুনীয়াকৈ এতিয়া বঢ়িয়া মই অকণমান দৰঙীয়া মাৰিম মাজে মাজে তাৰপিছত এইফালে আমাৰ দৌৰিয়ে ই কুকুৰ পতলা এইফালে লালাই জাল আনিছিল জেওৰা খুটি লৈ লৈছোঁ জেওৰা খুটি আমি হেঙাৰৰ খুটি বুলি কওঁ সি জেওৰা খুটি বুলি কৈছে আমি 3খন জাল আনিছোঁ কোনোবা এখনত বোলে মোৱা বা পুঠি বজেই কোনোবা এখনত কাৱৈ বজে আৰু কোনোবা এখনত গৰৈ মাগুৰ এইগিলা বজব কেইটকা লৈছে টেকা লৈছে 110 টকা লৈছে তিনিখনত 110 টকা লৈছি কাৱৈটো তোমালে কিবা কই কই লাগব কই মাছ লাগব কই মাছ লাগব বা পানী হৈছে আকৌ দেই বহুত দ নেকি এৰা এইটো চেপা তোমাৰ ইয়াত কি কয় এইটো একে চেপা পিছে হেৰি কি কয় প্ৰণৱ এনেকুৱা এটা বস্তু সি আমাক মাতি লৈ আহিছি আহি বজাৰৰ পৰা মাতি কিন্তু মাছ কিনি অনা নাই আমাক মাছ মাৰিব মাছ মৰুৱাব আমাকে খুৱাব এই মাছৰ তেলেদি মাছ ভাজা মানে ইয়াতে চেণ্ডেল থোৱা শেষ আৰু সিমান জোক আছে নাই জোক আছে অলপ আছে আৰু জালত মাছ লগা নাই জালত চলিয়া লাগছি জালত মাছ লগা নাই জালত কোন লাগছি চলিয়া লাগছি এই ভিজিল দেখুৱাই নৰা এনেকৈ যাব শুনিছা পেন চেন কুচি ল'ব লাগিব আৰু পেন নাই ভাই মোৰ তোমাক বিয়াত ধুনীয়া দেখা হৈছে ঐ বস্তুত জোকে ধৰিব চাবা এতিয়া প্ৰণৱে সেই মাতি আনি এইবিলাক আমাক অত্যাচাৰ কৰিছে আৰম্ভ কৰিছোঁ প্ৰথম হয় এনেই পেলাই গৈছোঁ দেই ভালকৈ দিম এইখিনি আনিছে জাল সেইকাৰণে 3খন আৰু আগলৈ গৈ চাব নেকি এইখন জাল আনিছে চোৱা অকমান্যটো দিয়া সুধি দিয়াচোন মোক
মোবাইল নেপেলাবা খুটি পেলাই দিয়া কোনে খুটি পেলাই দিয়া উপঙি থাকিব কাইলৈ গম পাম মাছ পাম নে নাপাম আমাক ফেন খোৱা বুলি কয় জাল পাতিলো এইখন অকল পথাৰত পৰা জালহে হয় হয় নাই চলি এটা অলপ পাতিব সোঁতত পাতিব নেকি আপুনি পানীৰ সোঁতটো সেইফালে বাঢ়ি আছে বহুত সৰু আনিছে ইমান সৰু জালত কাম নাহে একো নাই এইটো আনিছে কিনে এই 10 টকা মানৰ নহয় এইটো কথা ৰে কৈছে ন এইটো টাইমত এইখন জালে ভাল হ'ব তুমি কৰে দীঘল আনিব লাগে সেইটো কথা কোৱা নাই মই জালখন পাতিলো ঠিকেই এই জালখন সেইটো খুঁটিৰ পৰা এইটো খুঁটিলৈকে ডিষ্টেঞ্চটো চাওকচোন 5 ফুট মান আছে 10 টকা জাল লৈ আহিছে ভাই অকমান পথাৰত যে অলপ দীঘলকে জাল পাতিব লাগে তেতিয়াহে মাছটো দৌৰা ফুৰা কৰি থাকে ন আমি যেনেকে দোকানত গৈ বিচাৰো দাদা চানা 10 টকা দিয়ক এই দোকানত গৈ দাদা জাল 10 টকা অ এনেকুৱা কৈছে 10 টকা যিমানখন পাই দিব সেইটো খুঁটিৰ পৰা সেইটো খুঁটিলৈকে আমি এনেকুৱা জাল নাপাতোৱেই চোৱা আমি জাল কেনেকুৱা পাতো জানা ইয়াৰ পৰা সেই তালৈকে যাব পাব লাগে হৈ গ'ল সেইফালে আৰু কি দীঘল হ'ব নেকি তাতকে টানি থাকিলে এতিয়া ৰাইজে ৰিল বনাই আছে ধুনীয়াকে এইয়া লাঙি জাল পাতিলো গান বুলি এটা আছে বোলে ৰমেনদাৰ সেইটো গানত এই প্ৰণৱে কেমেৰা ধৰি আছে ঐ জালখন ভালকে পাতি থৈছো আকৌ জালখন বৰবাদ নকৰিবা ধুনীয়া কৰি দিছো মানে তাত ইয়া ৰহন হেন দিছে এইবিলাক মানুহৰ লগত কাম নাই এই ডাঙৰ যেতিয়া মাছ লাগিব উইও খাবা আৰু চাই দিয়া জালখন দাঙি নেকি আমাৰ পথাৰখনে এটাই ভাল জোক নাই ইয়াত বম জোক আছে আমাৰ তিনটা আমাৰ জোককেইডাল বেলেগ কথা আৰু ইয়াত তিনটা ডাঙৰ ডাঙৰ জোক আছে এতিয়া বেলেগ বস্তুহে লাগে দেখোন ইয়াত হ'ব ৰাতিপুৱালে মাছ লাগিব বোলা চলো আমি যাইছি এতিয়া যি নহওক জাল পাতা হৈ গ'ল আমি ৰাতিপুৱা আহি ধুনীয়াকৈ চাম এতিয়া মাছ পাওঁ না নাপাওঁ কি হয় নহয় ডিব্ৰুগড়ৰ মাছ খাব পৰাৰ ভাগ্য আমাৰ আছেনে নাই সেয়া চাম সেইদৰে লখিমপুৰৰ এইবাৰ ডিব্ৰুগড়ৰ আৰু মই হ'ল সুদূৰ মঙলদৈ গতিকে চাম কাৰ ভাগ্যত কি আছে জাল কিন্তু গোটেইখন ময়ে পাতিছোঁ যদি মোৰ ভাগ্যত মাছ বজেই ইয়াতে খাব পাৰিব আৰু যদি নবজেই ফোৱালাই থওঁ যদি কিবা কাৰণত মাছ পাই যাওঁ মাছটোতো বাৰু হ'বয়ে আৰু নহ'লে কণ বিলাহী আৰু এইবিলাক কচু উঠাই নিম কালি কচু চাইচোন কি ধুনীয়া আছে বঢ়িয়া কচু হৈ আছে পানী বতৰাও খাই দিব লাগিব মাছত নহ'লে ইয়াৰ লগত ঔটেঙা আছে ঘৰৰ কাষতে বেলেগৰ ঘৰ খালি পাৰিব লাগিব বৰা কচু খাওঁ নেকি কচু কচু বহুত খোজো দিয়ে এইটো কলীয়া কচু বুলি কয় হয় নেকি এইটো নাখায় সেই খাই কলীয়া কচু লগত হেৰি দিম আকৌ টেঙা দিব লাগিব টেঙা দিম কণ বিলাহী দিম নহয় কণ বিলাহী দিলে বেয়া লাগিব নেকি খাই কণ বিলাহীয়ে কচুৱে বঢ়িয়া আৰু ঔটেঙা গাছ আছে এয়া কথাই নাই লাগা নাই গছত গুৰত কামুল দিয়ে হ'ল টেঙা পাম ঐ প্ৰণৱ চেপাটো ইয়াতে থৈ দিছে ওপৰত কিয়া সেই কি পানী হ'লে পাতিব আৰু পানী হ'ব লগা আছে নেকি ইমান পানী হৈছে ধুনীয়াকৈ পাতিব লাগে ওপৰত বজি ঠিক নাই মাছ বেছি হ'লে তাতে বজি যাব পাৰে সেইবিলাক মাছ আছে ইয়াতে এই বা পিলপিলি আছে প্ৰণৱহঁতৰ ঘৰত ধুনীয়াকৈ জুই ধৰি থৈ দিছে কিবা বনাই আছে নাজানো কি আছে বুলি ভাবি আছা বইল হৈছে ন মজা লাগব যিয়ে নহওক আলু বইল কিবা এটা বইল আৰু প্ৰণৱেহে গম পাব কি বইল প্ৰণৱ কি বইল কৰি আছে আমি কচু তিতা ফুলৰ আগটো পিটিকা আলু পিটিকা দি খাব কাৰণে কি বিচাৰিছে এতিয়া কুকুৰা খাই হেনো এইকেইটা লোকেল কুকুৰা হেনো কাইলৈ মাছ খাম আজি কুকুৰা খাম কুকুৰৰ জেগাত বাহিৰতে থাকে নেকি একদম লোকেল পিয়ৰ খুৱাবলৈ এনেকে আনিছো মানে বজাৰতো পাই কিন্তু আপুনি কি মিক্স কৰি দিয়ে এই কি আছিলে সোণালী কুকুৰাটো কালাৰ কৰি নে কিবা কৰি লোকেল কুকুৰা কৰি দিয়ে এই কালাৰ নকৰে মানে এইকেইটা বঢ়িয়া এইটোৱে বেয়া নহ'ব ৱেইট কৰাচোন ৱেইট কৰা আমাক মানে 1.5 কেজি মানৰ লাগে আৰু তাৰমানে বহাই দিলে 1 কেজিত কেনেকে হ'ব হয় নহয় ৰাতিপুৱা নাই ভিতৰত নালাগে দেখোন এয়া মুৰ্গী নিবলৈ আহিলো আৰু আমাক এতিয়া চাহ খুৱাব আৰু চাহটো খুৱাইছে মুৰ্গী বেচা ভাইটি চব কাম কৰে আচৰিত দেই এই মুৰ্গী ব্যৱসায় কৰে ধুনীয়া ন চাহো বনাইছে আকৌ মুৰ্গীও কাটিও দিব এতিয়া আমাক বঢ়িয়া ভাল লাগিলে মজা ঘৰ আৰু সেই ককাই আমাক মাতি লৈ আহিছে দায়ে খেতি কৰিছে নাই
খেতি এতিয়া আমাৰ ইয়াত আছে 10 বিঘা, এইপিনে হ'ল 3 বিঘা। ইমানখিনি মই কঠীয়া ঠিক কৰি থৈছোঁ। এই দৌৰিয়ে কিবা আৰম্ভ কৰিছে, জেগালৈ আমি আহি পাই গ'লোঁ। কাঠফুলা এই চাট এই চাট খোৱাৰ পিছত কাইলৈ নিউজত নাহেতো। অকালতে মৰহি গ'ল তিনি যুৱ প্ৰতিভা বুলি ক'ব নালাগে। কিবা ভিডিঅ' হ'লেওতো কিবা এটা বনাই আছো দিয়াচোন, অলাগতিয়াল ভিডিঅ' হ'লেও সেইটোতো প্ৰতিভাই ন। কি হ'ল আলু ভাজি আছে। এইফালে আমাৰ আলহী আহি গ'ল আৰু আমাৰ একদম ধুনীয়াকৈ কিবা আৰম্ভ কৰিছে এইফালে বনোৱা। পিঁয়াজ দিছে, কি বনাই লোকেল মুৰ্গী আহিছ মজা। খানা বোলে বিৰাট ধুনীয়া বনায়। এই কৈছে গৌতম দাই তাৰিফ কৰিছে, কাঞ্চনজংঘাৰ গৌতম দা। আজি খালে গম পাম ৰাইট। আমি খাম আৰু অলপ গৰম পানীত অকণমান তিয়াব লাগিছিল। এইটো এই যে বাটৰ ওচৰত এই কাঠত যে থাকে এইটো নহয়তো। এই যে লোকেল মুৰ্গী হয় নে নাই? আমি টায়াৰটো কণ্টিনিউ কৰি দিছো আৰু হয় নাই? লোকেল মুৰ্গী খাব লাগে। পাৰ্টিত বহুত মানুহ জইন হৈ গ'ল আমাৰ। আপুনি আমাৰ গাঁৱলৈ আহিলে ছোৱালী পলাই আনে। মই নাই আহিব নালাগিব মানে আকৌ ভিডিঅ' ক্লিপটো লগাই দিব, মিছা কৈছে বুলি আহিব। দৰা দেই আমাৰ মাজত দৰা। হঠাতে আমি বিয়া খাবলৈ আহিলো এখন।